এই মুহূৰ্তে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ বিৰুদ্ধে গঠন কৰা হ'ব নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিব বিজেপিৰ নেতা কৰ্মীয়ে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাবে শেষ হ'ব বিজেপি সকলো পুৰণি বিজেপি নেতাক আউট কৰা হ'ল বিজেপিৰ পৰা এই মন্তব্য ৰাজেন গোহাঁইৰ নতুন নতুন মুখেৰে এতিয়া চলি আছে বিজেপি আৰু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত যুঁজ চলিছে আৰু এই যুঁজৰ বাবে এক প্ৰকাৰ এতিয়া শেষ হোৱাৰ দিশে বিজেপি অসমত বিজেপি চৰকাৰ আছে বাবে দিল্লীৰ নেতাৰ মতে উঠা বহা কৰে অসমৰ নেতাই আৰু দিল্লীৰ নেতাৰ কথা নুশুনিলে গাদী যাব অসমৰ নেতাৰ এই মন্তব্য ৰাজেন গোহাঁইৰ যাৰ বাবে আঞ্চলিক এটা দলৰ খুব প্ৰয়োজন অসমত আৰু প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ এই বিস্ফোৰক মন্তব্য আৰু ৰাজেন গোহাঁইৰ নেতৃত্বত গঠন হ'ব এতিয়া নতুন আঞ্চলিক ৰাজনৈতিক দল আঞ্চলিক দলটোৰ নাম অসম সাৰ্বজনীন ঐক্য মঞ্চ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা অসম সাৰ্বজনীন ঐক্য মঞ্চ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা নতুন আঞ্চলিক ৰাজনৈতিক দলটোৰ ডিমৌ সমষ্টিত শতাধিক পুৰণি বিজেপি কৰ্মীয়ে যোগদান কৰিব এই দলত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ থাকিব কেইবাগৰাকী আৰএছএছ কৰ্মী আৰু বিজেপিৰ একাংশ পুৰণি আৰু নতুন বিজেপি কৰ্মীয়ে একত্ৰিত হৈ গঠন কৰিব বিজেপিৰ বিৰুদ্ধে নতুন আঞ্চলিক ৰাজনৈতিক দল পুৰণি বিজেপি কৰ্মীক লৈ গঠন কৰা হ'ব এই দল আৰু পুৰণি বিজেপি কৰ্মীক লৈ গঠন কৰা হ'ব এই দল আৰু ইতিমধ্যে এই কথা ঘোষণা কৰিছে প্ৰাক্তন সাংসদ তথা বিজেপি নেতা ৰাজেন গোহাঁইয়ে এখন সভা পাতি ইতিমধ্যে এই কথা ঘোষণা কৰিছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ অৰিয়াঅৰিৰ বাবে এক প্ৰকাৰ এতিয়া বিজেপি শেষ হোৱাৰ দিশে অসমত সৰ্বানন্দ সোণোৱালক এক প্ৰকাৰ হায়াৰ কৰি অনা হৈছিল বিজেপিলে যেতিয়া অসমত বিজেপিৰ এক বাতাবৰণ সৃষ্টি কৰা হৈছিল বা অসমত বিজেপিৰ যে এক প্ৰভুত্ব চলোৱাৰ প্ৰথম অৱস্থাত আৰম্ভ হৈছিল সেই অৱস্থাতে বিজেপিক সৰ্বানন্দ সোণোৱালক হায়াৰ কৰি অনা হৈছিল বিজেপিলে আৰু সেইগৰাকী সৰ্বানন্দ সোণোৱালকে মুখ্যমন্ত্ৰীৰ দৰে পদ দিয়া হৈছিল সভাপতিৰ দৰে পদ দিয়া হৈছিল পুৰণি বিজেপি সকলে গম নোপোৱাকৈ এই অভিযোগ উত্থাপন কৰিছে এতিয়া প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে আৰু ৰাজেন গোহাঁইৰ মন্তব্যৰ পিছতে এক প্ৰকাৰ এতিয়া হলগনিৰ সৃষ্টি লাগিছে ৰাজনৈতিক মহলত বিশেষকৈ অসমৰ ৰাজনৈতিক মহলত এক প্ৰকাৰ হলগনিৰ সৃষ্টি হৈছে কিয়নো প্ৰাক্তন যিসকল বিজেপি কৰ্মী আছিল প্ৰাক্তন যিসকল বিজেপি নেতা আছিল সাংসদ আছিল এই সকলে একত্ৰিত হৈ আৰএছএছৰ কৰ্মীসকল একত্ৰিত হৈ এনেদৰে এতিয়া নতুন আঞ্চলিক ৰাজনৈতিক দল খোলাৰ পৃষ্ঠপোষকতাত আছে আৰু তাৰ নেতৃত্ব বহন কৰিব প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে আৰু অসম বিজেপিৰ বিৰুদ্ধে গঠন কৰিব এই আঞ্চলিক ৰাজনৈতিক দল আৰু গঠন কৰিব প্ৰাক্তন বিজেপি নেতা কৰ্মীসকলে আৰু সকলো পুৰণি বিজেপি নেতাক আউট কৰা হ'ল বুলি অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে আৰু ইতিমধ্যে এক প্ৰকাৰ এতিয়া বিপদত পৰিছে অসম বিজেপি কাৰণ অসম বিজেপিৰ বিৰুদ্ধে এতিয়া বিজেপিৰে মানুহে দল খোলাৰ সিদ্ধান্ত লৈছে প্ৰাৰ্থিত্ব আগবঢ়াব হয়তো বিজেপিৰ বিৰুদ্ধে ২৬ৰ নিৰ্বাচনত আৰু এক প্ৰকাৰ এতিয়া বিজেপিৰ বাবে এয়া বেয়া খবৰ বিজেপিৰ বাবে এক শংকিত হোৱাৰ খবৰ বিজেপিৰ বাবে এক এয়া ভাবিবলগীয়া খবৰ বুলি ক'ব লাগিব আঞ্চলিক ৰাজনৈতিক দলত থাকিব বিজেপিৰ প্ৰাক্তন আৰু পুৰণি আৰু প্ৰাক্তন যিসকল নেতা আছিলে সেইসকল নেতা থাকিব এই আঞ্চলিক ৰাজনৈতিক দলটোত লগতে থাকিব আৰএছএছ কৰ্মীসকল এই মুহূৰ্তত সেই সভাখনলৈ লৈ যাব বিচাৰিছো যিখন সভাত আঞ্চলিক ৰাজনৈতিক দল গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে বিজেপি নেতা কৰ্মীসকলে অসম বিজেপিৰ বিৰুদ্ধে আৰু এই মুহূৰ্তত সেই সভাখন আছে আমাৰ হাতত নেতৃত্ব দিছে প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই আৰু ৰাজেন গোহাঁইৰ সেই সভাখন আমি দেখুৱাব বিচাৰিছো অসমীয়াত বচাব লাগে তাৰপিছততো আহিলে আমাৰ মাজত কাকো নেতা নাপালে হয়তো তেওঁলোকে ভাবিলে হায়াৰ কৰিব লাগে তাতো আমি বাধা দিয়া নাই ঠিক আছে হায়াৰ কৰিলে সৰ্বানন্দ সোণোৱালক কাটিলে চকুৰ আগতে সভাপতি কাটিলে নিয়ম ভংগ কৰি পাতিলে তেওঁক চিফ মিনিষ্টাৰ প্ৰজেক্টটো কৰিলে ঠিক আছে আমি একো কৰা নাই আপত্তি কৰা নাই চিফ মিনিষ্টাৰ প্ৰজেক্ট কৰিলে চিফ মিনিষ্টাৰো হ'ল আমিও মন্ত্ৰী হ'লোঁ বা তেওঁলোকে গুৰুত্ব কমাই দিছে তেওঁলোকে
আমি তেওঁলোকৰ মুভমেণ্টছত দেখা পাই আছোঁ, তেতিয়া দুই এষাৰ যেতিয়া ক'বলৈ যাওঁ, এই সৰ্বানন্দ সোণোৱালেও আমাক এপইণ্টমেণ্ট মোক এবাৰ 1 মাহৰ মূৰত দিছে এপইণ্টমেণ্ট। সেইদিনাখন মনত বহুত দুখ লাগিছিলে যে আজি আমি প্লেটফৰ্ম বনাইছোঁ, প্লেটফৰ্মত তই আহি চিফ মিনিষ্টাৰ হৈছে, কিন্তু এইটো সৃষ্টি আমাৰ দ্বাৰা কৰিছোঁ, আমাৰ এই সাধাৰণ কৰ্মীৰ দ্বাৰা। 1 মাহৰ মূৰত মোক এপইণ্টমেণ্ট দিছে। তাৰপিছত তেতিয়াও মই এদিন হেমন্ত বিশ্ব শৰ্মাকো কৈছিলোঁ, তেওঁ মোক তেতিয়া কৈছিলে, আপুনি ৰাজেন্দ্ৰ আপুনি অকল সুবিধা দেখা পায়, তেওঁ চিফ মিনিষ্টাৰ হোৱাৰ পাছত ওলাব, কিন্তু সৰ্বানন্দ সোণোৱালে যে যে এইটো মানুহ সোমাই দিলে সেইটোতো আপুনি দেখা পোৱা নাই। তেওঁলোকৰ মাজত ক্লাছ আছে। তেতিয়া মই ভাবিলোঁ, মই নাজানো যে এইখিনি চব AGP মানুহখিনি হাতত তেওঁ নিজৰ দায়িত্ব চব দিছে। কিন্তু তেতিয়া মোৰ এইপিনে অহা যোৱা কমি গ'ল। তেওঁলোকৰ দুটা কম্পিটিশ্যন হৈছে, তুমি AGP আনিছা, মই কংগ্ৰেছৰ আনোতে আমাৰ গোটেই চব এলাগি হৈ গ'ল। এলাগি হৈ গ'ল মানে তেওঁলোকে এনেকুৱা পৰিকল্পনা কৰিলে যে আমাক আউটে কৰি দিব লাগে, এই চবৰ কোনো অস্তিত্ব থাকিব নালাগে আৰু। এইটো এটা সম্পূৰ্ণ তেওঁলোকৰ ব্যক্তিগত পাৰ্টি বনাই লোৱাৰ এটা পৰিকল্পনাৰে তেওঁলোক আগবাঢ়িলে আৰু সফলো হ'ল। মোৰ ওপৰতো মোক টিকেট নিদিয়া বহুত আগৰ পৰা ষড়যন্ত্ৰ কৰি লাষ্টত টিকেটৰ পৰা বঞ্চিত কৰিলে। তেতিয়াও মনে মনে আছিলোঁ বহুতখিনি। তাৰপিছত আহিলোঁ যে ডিলিমিটেশ্যনত তাই এনেকুৱা কৰিলে যে ৰাজেন গোহাঁই নহ'লেতো নগাঁও চিট জিকিব নোৱাৰে, গতিকে নগাঁও চিটটোকে গণ্ডগোল কৰিব লাগে, মুছলিম প্ৰধান কৰিলে, তথাপি ৰাজেন গোহাঁই কেছটোতো সেয়াই। মোৰ এইটো ব্যক্তিগত এইটো লৈ কথা নাই, কিন্তু লাহে লাহে দেখিলোঁ যে চবতে আমাৰ যিমান চব মোৰ দলীয় কৰ্মী আছিল বা আমাৰ দলীয় ভাল পোৱা মানুহ আছিল, চবকে দেখোন বঞ্চিত কৰি আউট কৰিলে। তেওঁলোকে মোৰ ওচৰতে কানা কুটা কৰি মোৰ তহঁতে কি কৰিব। তেতিয়া মনত আৰু বেয়া লাগিছে। আৰু এই চাৰিওপিনে অসমত দেখিলোঁ সেইটোৱে হৈছে, সমগ্ৰ অসমৰ যিমান চব পুৰণা কাৰ্যকৰ্তা আছিল চবকে লাহে লাহে আউট কৰি চব কংগ্ৰেছী AGPৰ মাজত ভগাই লৈ পাৰ্টিটো তেওঁলোকে এনজয় কৰিছে। আজি মই এবাৰ লুটপাট কৰিছোঁ, টকা ঘটিছে, কিন্তু আমাৰ এটাও পুৰণা কৰ্মী, বহু কৰ্মী দুখত কষ্ট মানে ট্ৰিটমেণ্ট নোহোৱাকৈ মৰি গৈছে চকুৰ আগত। যিখিনি আমাক দেখুৱাই গ'ল যে 7 লাখ মাৰি 1 লাখ কৰাৰ। এতিয়া কথাটো হ'ল কি, আমাৰ ইয়াত বহুত আঞ্চলিক দল গঠন হৈছে, অসম গণ পৰিষদৰ পৰা আদি কৰি জাতীয় পৰিষদ, অখিল গগৈ ৰাইজৰ দল, আৰু এটা হয়তো আজি আমাৰো হ'ব পাৰে, আপোনালোকে যদি কয়। আমি ভাবিলোঁ যে সেইকেইখন ৰাজনৈতিক দল, বিশেষকৈ জাতীয় পৰিষদ বুলিলে অসম গণ পৰিষদ বুলিলে অকল অসমীয়াক লৈ পেলাই বুজি পায়, অকল অসমীয়াৰে ৰাজনৈতিক দল হিচাপে তেওঁলোকে বুজি পায় বা কৰে, আৰু বাকী জনগোষ্ঠীয়ে এইটোৱে ভাবে। যদি সেইটো হ'লে আমি সফল নহওঁ, কিয়নো অসম গণ পৰিষদ বুলি ক'লে বঙালী মানুহ আগবাঢ়ি নাহে, বিহাৰী মানুহ আগবাঢ়ি নাহে, মাৰোৱাৰী নাহে, তেনেকৈ মানুহখিনি আগবাঢ়ি নাহে। কিন্তু নেশ্যনেল পাৰ্টিটো আমি সকলোৱে একগোট হৈ যাওঁ। ৰাষ্ট্ৰীয় দলত কংগ্ৰেছতো বঙালী, বিহাৰী, অসমীয়া, মাৰোৱাৰী চব এক হৈ যায়, এক হৈ পেলাই আমি ৰাজনীতি কৰোঁ। কিন্তু আমাৰ এইটো আঞ্চলিক দলত এতিয়ালৈকে হোৱা নাই আৰু কৰিবলৈ কোনো চেষ্টাও কৰা নাই। আৰু যাৰ কাৰণে আঞ্চলিক দল থমকি ৰৈ যায়, ৰাষ্ট্ৰীয় দলৰ মানে ওচৰ হাত পাতিবলৈ বাধ্য হৈ যায়। আৰু ৰাষ্ট্ৰীয় দলেও সদায় এইটোৱে বিচাৰে যে এই বঙালী, বিহাৰী, অসমীয়া এই ক্লাছটো থকাটো উচিত, বা টিগাটা নলওঁতে এই ক্লাছটো থকাটো উচিত। কিয় এই ক্লাছটো থাকিলে, কিন্তু এই মানুহখিনিয়ে আঞ্চলিক দলৰ পৰা আঁতৰি পেলাই ৰাষ্ট্ৰীয় দলৰ কাষ চাপত তেওঁলোকে ভাবে যে আমাৰ সুৰক্ষাটো দিল্লীয়ে দিব, বঙালী মানুহ হ'লেও, বিহাৰী মানুহ হ'লেও, মাৰোৱাৰী মানুহ দিল্লীয়ে দিব বুলি ভাবি পেলাই যেতিয়াই অসমীয়া মানুহে কৰে আঞ্চলিক দল, এওঁলোক চাই লৈ পেলাই ৰাষ্ট্ৰীয় দলৰ কাষ চাপি যায়। আৰু এই চব কথা দেখি শুনি মনত ভাবিলোঁ, তেতিয়া মই মনলৈ আহিলে যে হয়, আমি নেশ্যনেল পাৰ্টি কৈছিলোঁ এটা সময়ত যে আমাৰ সমস্যাবিলাক সমাধান কৰিব নোৱাৰে ৰিজনেল পাৰ্টিয়ে, নেশ্যনেল পাৰ্টি, নেশ্যনেল গভৰ্ণমেণ্টে কৰিব লাগে। ঠিক আছে, সেইটো ভাবি পেলাই আমি কৰিছিলোঁ।
তাৰপিছত আমি এ জি পিক সমৰ্থন দিছোঁ। তাৰপিছত আমি নেশ্যনেল পাৰ্টি আহিলোঁ, আমাৰ সমস্যা কৰিলোঁ যদিও দেখিলোঁ যে তেওঁ কোনো সমস্যা তেওঁলোকে কোৱা নাই, কিন্তু প্ৰেক্টিকেলি এটাও সমস্যা সমাধান নকৰিলে। কিয়নো এন আৰ চি বনালে, এন আৰ চিটো ঠিক আছে, ৰিভিউ কাৰণে তোমালোকে আমাৰ চিফ মিনিষ্টাৰৰ লগতে পাইছিলা নহয়। তেতিয়াতো তুমি প্ৰশাসন তোমাৰ হাতত আছে, তুমি যদি প্ৰতিটো ডিষ্ট্ৰিক্ট ফুড কৰি দিলাহেঁতেন, যে যি চব ডাউটফুল কেছ আছে চব তুমি কৰ্তন কৰি দিয়া, ধাৰ কাটি গ'লহেঁতেন, আৰু যিখিনি হিন্দু মানুহ জেনুইন কাগজ পত্ৰ আছে তেওঁলোকৰ নাম কৰ্তন হ'ব নালাগে, সোমোৱাই দিব লাগে, একো নকৰিলা। এইটোতো তোমাৰ হাতত আছিল কৰিব পৰা। মই তেতিয়া কৈছিলোঁ যে তুমি এইটো কিয় নকৰা, চব ডিষ্ট্ৰিক্ট ফোন কৰি দিয়ে, নকৰিলে। গতিকে দেখিলোঁ এই চব ক'বলৈহে কিন্তু কাৰ্যত নকৰে তেওঁলোকে। আৰু দেখিলোঁ লাষ্টত যে ৰাষ্ট্ৰীয় দল কৰিলে পাৱাৰটো দিল্লীত আছে, ক্ষমতাটো দিল্লীত আছে। আৰু যেতিয়া আমি দিল্লী চৰকাৰ এখনৰ হাতত আমি আমাৰ ইয়াত চৰকাৰ এখন বনাই দিওঁ, অসমখন আমি দিল্লীৰ হাতত গতাই দিয়া নিচিনা। এতিয়া বিজেপি চৰকাৰ আছে নহয়, দিল্লীৰ নেতাৰহে কথা চলিব ইয়াত। দিল্লীৰ নেতাই যি ডিক্টেশ্যন দিব সেয়াই মানিব আমাৰ আজি নেতাই। নামানিলে তেওঁৰ গাদী চুট হ'ব, যাবও পাৰি। আৰু গতিকে তেওঁলোকৰ যি পৰিকল্পনা আছে, ইয়াৰ পৰা যিমান উপনিৱেশিক যিটো শাসন বুলি কোৱা হয়, যেনে ব্ৰিটিছে যেনে তেওঁলোকেও দিল্লীৰ পৰা ইয়াত যিমান য'ত আছে ইয়াৰ পৰা ল'ব লাগে, খাব লাগে, ইয়াত নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগে বা ব্যৱসায় বাণিজ্য উৎপাদন কৰিব লাগে। সেইটোৱে হৈ আছে এতিয়াও, আমি সেইটোৱে দেখা পাইছোঁ। এতিয়া মই দেখিলোঁ যে তাৰ কাৰণে যেতিয়া ৰাষ্ট্ৰীয় দল কৰাৰ কাৰণে আজি নেশ্যনেল চৰকাৰ এখন হ'ল, চৰকাৰ এখন হ'ল আমাৰ, কিন্তু তাৰ বাবে যে আমি অসমৰ মানুহ কিবা উপকৃত হৈছিলোঁ যদি ভাবিছোঁ মই নাজানো। কিন্তু মইতো দেখা পোৱা নাই। নেতাকেইজনৰ হাতত টকা আছে অফুৰন্ত, আৰু অফুৰন্ত টকা আজি আগৰ ইকনমি আৰু আজিৰ ইকনমি হৈ যাব। আপুনি খাৰা নহয় কিয় মোৰ বোলে নাই বহুত কিবা কৈ পেলাই তেনে বা যি নহওক এবাৰ MLA খেলিছিলোঁ, প্ৰফুল্ল মহন্তই দিছে, কিমান ভোট কৰিম নাজানো। কিন্তু তেতিয়া তেওঁলোক পাৱাৰত আছিলে, গুণ্ডামি কৰিলে, বহুত কৰিলে, কিবা কি হ'ল। তাৰপাছত MLA MP হ'ল, MPটো কেণ্ডিডেট বিচাৰিবলৈ দলীয় কৰ্মীয়ে কয় আপুনি খেলক। যেনিবা ইন্দ্ৰমণি বৰা আছিলে তেতিয়া দিলে, টিকেটটো খেলিলোঁ বা এইটো কাহিনী বাদ দিওঁ। এতিয়া ইমান এটা মানে কষ্ট কৰিছিলোঁ, মোৰ ঘৰৰ যিমান মোৰ সেই সময়ত মই বিজনেছ কৰিছোঁ, যি সা সম্পত্তি আছিল বেছি কিনি পেলাই মানে দলটোক আগুৱাই লৈ গৈছিলোঁ আৰু আনি পেলাই হৈছিলোঁ। কিন্তু তাৰপিছত দলীয় কৰ্মী মই চেক্ৰেটাৰী দেখা পাইছোঁ ইমান কষ্ট কৰে। আমিতো নেতা, আমি আজিতো মোক ইয়াত কোনে চিনি পালে, আজিতো মই ইয়াত আহি ইয়াত মিটিংখন যোগাৰ কৰিব নোৱাৰোঁ, ইমানখিনি মানুহ গোটাব নোৱাৰোঁ নহয়। ইয়াততো ৰাজকুমাৰে আমাৰ বিটুক পালোঁ, বিটুক চিনাকি হ'লোঁ, বিটুক ক'লোঁ, বিটুৰ লগত আলোচনা হ'ল, বিটুৱে আজি সকলোকে গোটাই মেলি মোক দুআষাৰ কোৱাৰ সুযোগ দিলে। আজি সেই হিচাপে আপুনি মোক চিনি পালে। এনেকৈ আমি ৰাইজৰ মাজত সোমাই আমাৰ দলীয় কৰ্মী আমাক নেতা বনাইছে। আৰু সেইকাৰণে মই সদায় মোৰ সমষ্টিত মই দলীয় কৰ্মীক অত্যন্ত প্ৰাধান্য দিছিলোঁ আৰু মই হৃদয়ংগম কৰিছিলোঁ যে মই যদি আজি কিবা হৈছোঁ মোৰ এই দলীয় কৰ্মীটোৰ কাৰণে হৈছোঁ। কিয়নো তেওঁলোকে এইখন গাঁৱত আপুনি যোৱা নাই, ব'লক আপুনি যাব লাগিব, তাত গৈ এইখন গাঁৱত যাব লাগিব, এনেকৈ এই পৰিচয় কৰাই কি মানুহ গোটাই আমাক দুআষাৰ কোৱাৰ সুযোগ দিছিলে। ঠিক তেনেকৈ আমি নেতা হওঁ। আৰু আজি দেখিলোঁ তাৰপিছত আমি অসমীয়াত বচাব লাগে। তাৰপিছততো আহিলে আমাৰ মাজত কাকো নেতা নাপালে হয়তো তেওঁলোকে ভাবিলে হায়াৰ কৰিব লাগে, তাতো আমি বাধা দিয়া নাই। ঠিক আছে, হায়াৰ কৰিলে সৰ্বানন্দ